কাৰ্বি আংলং জিলাৰ কেইবাটাও জ্বলন্ত সমস্যাৰ সমাধানৰ দাবী জনাই জিলাখনৰ বকলিয়াঘাটত আজি এঘণ্টাজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জিলাখনৰ অন্যতম ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে মূলতঃ জিলাখনৰ খিলঞ্জীয়া লোকৰ ভূমি একাংশ অখিলঞ্জীয়াই বহিৰাগত লোকে ক্ৰয় কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে এনেদৰে নীতিবিৰুদ্ধভাৱে এইসকল বহিৰাগত লোকক প্ৰদান কৰা ভূমিৰ পট্টা শীঘ্ৰে বাতিল কৰাৰ বাবে সজোৰে দাবী উত্থাপন কৰে। সংগঠনটোৰ অভিযোগ অনুসৰি ফুলনি ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চৰকাৰী গাঁওবুঢ়াৰ সৈতে সন্মিলিতভাৱে কমিছনৰ বিনিময়ত সম্পূৰ্ণ অবৈধভাৱে একাংশ বহিৰাগত লোকক জিলাখনৰ খিলঞ্জীয়া লোকৰ ভূমি অৰ্পণ কৰি আহিছে। এনে প্ৰক্ৰিয়াৰ সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰাৰ লগতে এইদৰে অবৈধভাৱে প্ৰদান কৰা ভূমিপট্টা শীঘ্ৰে বাতিল কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। লগতে দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ ৰোৱা জিলাখনৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে দেখুৱাই অহা ব্যৰ্থতাৰ বিৰুদ্ধেও সংগঠনটোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জাতি মাটি ভেটিৰ শ্লোগান আওৰাই অহা চৰকাৰখনক অতি শীঘ্ৰে সীমা সমস্যা সমাধান কৰি খিলঞ্জীয়া লোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সংগঠনটোৱে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনায়। ইয়াৰ উপৰিও দুয়োখন পাহাৰীয়া জিলাৰ 9খনকৈ পৌৰসভাত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে এনে পুঁজি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়। BJP go back, go back, go back. BJP go back, go back, go back. BJP down, 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 down. BJP down, 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 down. আজি বকলিয়া মাছ বজাৰত বকলিয়া আঞ্চলিকৰ সহযোগত একঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচী এইটো কাৰণে লোৱা হৈছে, কাৰ্বি আংলঙৰ যোনটো মূল সমস্যা, এই মূল সমস্যাখিনি আমি বাৰম্বাৰ অভিযোগ উত্থাপন কৰি থকাৰ পিছতো অট'নমাছ কাউন্সিলৰ অথৰিটিসকলে কোনো ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নাই বা ডিপাৰ্টমেণ্টেল অথৰিটিসকলে কোনো ইয়াৰ ওপৰত ব্যৱস্থা নোলোৱাত সেয়েহে আমি প্ৰত্যেকটো আঞ্চলিক লেভেলত গণতান্ত্ৰিক আন্দোলন চলি আছে আৰু প্ৰত্যেকটো আঞ্চলিক লেভেলত এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব। আৰু আমাৰ মূল দাবীটো আজি বকলিয়াত তিনিটা যোনটো মূল দাবী, যোনটো আজি কাৰ্যসূচী লৈ প্ৰতিবাদ লোৱা হৈছে আৰু এখনি স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব অট'নমাছ কাউন্সিলৰ বৰ্তমান CM ডাঙৰীয়া ডক্টৰ তুলিৰাম মোহন ডাঙৰীয়ালৈ। আৰু আমাৰ তিনিটা মূল দাবীটো হ'ল যে যোনটো ফুলনি ৰাজহ চক্ৰৰ আণ্ডাৰত লাংফেৰ মৌজাৰ যোনটো আপোনাৰ বিভিন্ন সময়ত যোনটো খিলঞ্জীয়াৰ ভাষিক ব্যক্তিসকলৰ যোনটো বাহিৰৰ পৰা অহা ব্যক্তিসকলে যোনটো মাটি যোনটো কিনা বেচা কৰি আছে, এইটো অলৰেডি অট'নমাছ কাউন্সিলৰ যোনটো সংবিধানত কেটেগৰীত যদি চাবলৈ যাওঁ এইটো ইলিগেল হোৱাৰ পিছতো ফুলনি ৰাজহ চক্ৰৰ লাংফেৰ মৌজাৰ যোনটো মণ্ডল হওক বা SK হওক, তেওঁলোকে ইয়াত সম্পূৰ্ণ আৰু লগতে চৰকাৰী গাঁওবুঢ়াসকলে সম্পূৰ্ণ ইয়াত এটা কমিশ্যন লৈ যোনটো বহিৰাগত পৰা অহা তেওঁলোকক যোনটো বেপাৰ বাণিজ্য বা ঠিকা ঠিকলি কৰা ব্যক্তিসকলক যোনটো মাটি তেওঁলোকৰ যোনটো খিলঞ্জীয়া ব্যক্তিৰ পৰা তেওঁলোকক দি আছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনকতা। আৰু অতি সোনকালে যদি এইটো যদি বন্ধ নকৰে তেতিয়াহ'লে অনাগত দিনত উচুকা তৰফৰ পৰা আমি সকলোৱে চকু ৰাখিম আৰু গণতান্ত্ৰিক ব্যৱস্থাৰে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু সম্পূৰ্ণ তাতো জগৰীয়া হ'ব চৰকাৰী গাঁওবুঢ়াখিনি আৰু যোনসকল ৰাজহ চক্ৰৰ যোনটো মণ্ডল হওক SK হওক, সম্পূৰ্ণ জগৰীয়া হ'ব আমাৰ লাংফেৰ আণ্ডাৰত যোনসকল আছে। আৰু লগতে আমি ক'ব বিচাৰোঁ যোনটো বিভিন্ন সময়ত যোনটো অসম বা কাৰ্বি আংলঙৰ বিভিন্ন সময়ত যোনটো আমাৰ বহিৰা যোনটো আজি যোনটো মানে বৰ্ডাৰ সমস্যা, এই বৰ্ডাৰ সমস্যাটো ঠাই সমাধান আজিলৈকে হোৱা নাই। এইটো ঠাই সমাধান আমি বিচাৰিছোঁ আৰু যদি ঠাই সমাধান নহয় তেতিয়াহ'লে বিভিন্ন সময়ত যোনটো দুষ্টিকাৰী আহি যোনটো থলগিৰি খিলঞ্জীয়া ব্যক্তিসকলৰ যোনটো মাৰ ধৰ কৰে, ঘৰ বাৰী ভাঙে, বিভিন্ন সময়ত তেওঁলোকে নিজৰ ভয় আশংকা তেওঁলোকে জীৱিকা হিচাপে লৈ আছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক। যোনখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, এই চৰকাৰখনে তেওঁলোকে কিন্তু খিলঞ্জীয়া ব্যক্তিৰ কথা চিন্তা কৰা নাই। আৰু লগতে আমি ক'ব বিচাৰোঁ যে যোনটো 50 ফাইনেন্সৰ আধাৰত যোনটো আমি এই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন সময়ত দিছপুৰৰ পৰা আদি কৰি অট'নমাছ কাউন্সিলৰ প্ৰত্যেকটো অথৰিটিক আমি মেম'ৰাণ্ডাম দি আছোঁ, কিন্তু ইয়াৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। আমি যদি চাবলৈ যাওঁ তথ্য সহকাৰে যোনটো 2021 বা 2026 লৈকে 66 crore
এটকা দুটকা 66 crore তাতকৈ অধিক পইচা কাৰ্বি আংলং অট'নমাছ কাউন্সিললৈ আহিছে কিন্তু 9টা যোনটো ৱেষ্ট ইষ্ট মিলাই 9টা যোনটো মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত পইচা আহিছে তাত এটা মিউনিচিপাল বৰ্ডৰে 1 টকাও পোৱা আমি লক্ষ্য কৰা নাই এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা ইয়াত যোনজন নডেল অফিচাৰ আছিলে দিলীপ টেৰাং নাঙুৰা 15 ফাইনেন্সৰ কিন্তু আজি তেওঁক একশ্যন নলৈ কৰি তেওঁক আজি আমি অন্যতম তেওঁক দিয়া দেখা পাইছো যে অট'নমাছ কাউন্সিলৰ যোনজন প্ৰিন্সিপাল সেক্ৰেটাৰী তেওঁকহে এই দায়িত্বটো দিয়া হৈছে আটাইতকৈ দুৰ্ভাগ্যজনক কথা যিহেতু আমাৰ চকুত তেওঁ এটা যিহেতু কৰাপশ্যন এজন ব্যক্তি বুলি আমি ভাবি আছো কিন্তু তেওঁক আজি অট'নমাছ কাউন্সিলৰ যদি প্ৰিন্সিপাল সেক্ৰেটাৰী হিচাপে যদি দিয়ে তেতিয়াহ'লে আমাৰ অট'নমাছ কাউন্সিলখন কি ডেভেলপমেণ্টলৈ যাব সেইটো সকলো ৰাইজে এইটো সম্পূৰ্ণ গম পায় আৰু আমি ক'ব বিচাৰোঁ অতি সোনকালে যদি ইয়াৰ ওপৰত কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে উচ্চতম তৰফৰ পৰা গণতান্ত্ৰিক আকৌ তীব্ৰতা আন্দোলন হ'ব